এবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ৰিজাল্টক লৈ জনা বিচাৰিছো বিগ ব্ৰেকিং নিউজ। ৰিজাল্টক লৈ গুৰুত্বপূৰ্ণ খবৰ আহিছে। কেতিয়াকৈ ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ ৰিজাল্ট? এবাৰ শীৰ্ষস্থান থাকিব নে নাথাকে? কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ইতিমধ্যে শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱাই পৰীক্ষাৰ ফলাফলক লৈ ভুৱা বাতৰি প্ৰচাৰ হোৱা বুলি উল্লেখ কৰি কয় যে ফলাফল ঘোষণাৰ তাৰিখ ঠিৰাং হ'লে আনুষ্ঠানিকভাৱে জনোৱা হ'ব। ইপিনে তেওঁ লগতে কয় যে 10 মে'ৰ ভিতৰত ফলাফল ঘোষণা কৰিব পৰা যাব। CBSEৰ ফলাফল ওলাবলৈ এতিয়াও বাকী আছে। 93টা বিষয়ক লৈ 4টা ষ্ট্ৰীম বিজ্ঞান, কলা, বাণিজ্য আৰু ভকেচনেলত আমি পৰীক্ষা অনুষ্ঠিত কৰিছোঁ। ইপিনে 10 মে'ৰ ভিতৰত ফলাফল ঘোষণা কৰিব বুলি জনাইছে যদিও প্ৰকৃততে কিমান তাৰিখে ঘোষণা হ'ব ফলাফল, এই সম্পৰ্কত শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্ৰকে মন্তব্য প্ৰকাশ কৰিছে। উল্লেখ কৰিছে যে শিক্ষা সংসদৰ সূত্ৰ মতে 3য় পৰ্যায়ৰ ভোটগ্ৰহণৰ পাছতে ৰিজাল্ট ঘোষণাৰ সম্ভাৱনা আছে। 5 মে'ত নিটৰ পৰীক্ষাৰ বাবে এই দুদিনত ফলাফল ঘোষণাৰ সম্ভাৱনা নাই। অৰ্থাৎ 10 মে'ৰ পূৰ্বে আপোনালোকে ফলাফল লাভ কৰিব পাৰে। ইফালে উচ্চতৰ মাধ্যমিকতো এবাৰ শীৰ্ষস্থান থাকিবনে নাই এই সন্দৰ্ভত সিদ্ধান্ত লোৱা হোৱা নাই বুলি কয় ৰুক্ম গোহাঁই বৰুৱাই। পৰীক্ষা নিয়ন্ত্ৰণ সমিতিৰ উমৈহতীয়া সিদ্ধান্তৰ অন্ততহে এই সন্দৰ্ভত মন্তব্য কৰিব পৰা যাব বুলি উল্লেখ কৰে। আৰু এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।